উপস্থিত ২ নং বাটিয়াখালী হাফিজিয়া মাদ্রাসার প্রধান শিক্ষক সাহাব, মাননীয় কার্যকরী কমিটির সতীৰ্থসকল, মাননীয় সাংবাদিক বন্ধুসকল, মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, বিগত ২৪-২৫ বৰ্ষত আমাৰ এই ২ নং বাটিয়াখালী হাফিজিয়া মাদ্ৰাছাৰ পৰা অল আসাম তঞ্জিমি বোৰ্ডত ১৬জন ছাত্ৰই পৰীক্ষা দিছিল। তাৰে ১৬জনে উত্তীৰ্ণ হৈছে, ২জন ল'ৰাই ষ্টাৰ পাইছে, ৩জনে ফাৰ্ষ্ট ডিভিজন পাইছে, ৬জনে ছেকেণ্ড ডিভিজন পাইছে আৰু ৫জনে থাৰ্ড ডিভিজন পাইছে। আমি এই ভিতৰুৱা গাঁৱৰ এই মাদ্ৰাছাখনৰ ল'ৰা ছোৱালী যে ইমান সুখ্যাতিত উত্তীৰ্ণ হৈছে তাৰ বাবে আমি সুখী হৈছোঁ। আমি ৰাইজক আহ্বান কৰোঁ, অহা দিনবোৰত আমাৰ এৰিয়াৰ যিসকল ইচ্ছুক গাৰ্জেনে ভাবিছে যে আমাৰ ল'ৰাক এই হাফিজিয়া মাদ্ৰাছাত পঢ়াব বুলি, তেওঁলোকক অনুৰোধ জনাইছোঁ যে মাদ্ৰাছাৰ প্ৰধান শিক্ষকৰ লগত যোগাযোগ কৰে যেন, আৰু ৰাইজে এই মাদ্ৰাছাখনৰ প্ৰতি সহায় সহযোগিতা কামনা কৰি মোৰ বক্তব্য শেষ কৰিলোঁ।